চীনত গঢ়ি উঠা হাজাৰ হাজাৰ মেগাৱাটৰ সেই জলবিদ্যুৎ প্ৰকল্পবিলাকৰ কাৰণেই বেইজিং এতিয়া ডুবি আছে সেই ডেম ধ্বংস হোৱাৰ ফলত প্ৰায় ২৬,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল এই গোটেইবোৰৰ কাৰণ ক্লাউড বাৰ্ষ্ট বুলি কোৱা হৈছে যদিও ইয়াৰ মাজত কিন্তু আমাৰ মানুহে সৃষ্টি কৰাও বহুতো কাৰণ আছে ইউৰোপৰ দেশবিলাকে কিন্তু বৰ্তমানে সেই দূৰদৰ্শিতা দেখাই এক নতুন মুভমেন্ট আৰম্ভ কৰিছে ডেম ৰিমুভেল এণ্ড ৰিভাৰ ৰিষ্টৰেশ্যন মুভমেন্ট সেই প্ৰাকৃতিক দুৰ্যোগবিলাকৰ কাৰণে কিন্তু আল্টিমেটলি দুখী আমি নমস্কাৰ বন্ধুসকল 16 জুন 2013 চনত কেদাৰনাথৰ ৰামবাৰা গাঁৱত ভূমিস্খলন হয় সেই ভূমিস্খলনৰ ফলত গোটেই গাঁওখন এক ধ্বংসস্তূপলৈ পৰিণত হয় আৰু তাৰ ঠিক পিছদিনাই 17 জুন তাৰিখে ৰাতিপুৱা 6:45 সেই কেদাৰনাথৰে সুৰাবাৰী হ্ৰদ বিস্ফোৰিত হয় আৰু তাৰ পৰা প্ৰায় 26.2 মিলিয়ন লিটাৰ পানী ওলাই আহে আৰু সেই কেদাৰনাথলৈ অহা যোৱা কৰা যোনটো ৰাস্তা সেই ৰাস্তাটো কমপ্লিটলি উটুৱাই লৈ যায় সেই পানীৰ প্ৰবাহ ইমান বেছি আছিল যে এখন কমপ্লিট টাউন নাইকিয়া হৈ গ'ল সেই কেদাৰনাথত প্ৰায় ৬,০০০ৰো অধিক লোক মৃত্যু হ'ব লগা হ'ল সেই ঘটনাটো হয়তো ভাৰতৰ লগতে গোটেই পৃথিৱীৰ লোকসকলে আজিও মনত ৰাখে সেই কেদাৰনাথৰ জলবিস্ফোৰণক লৈ বহুতো কথা বতৰা চলিলে বহুতো আলোচনা সমালোচনা হ'ল বাতৰিত প্ৰকাশ পালে গোটেই পৃথিৱীতে তাক লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা চলিলে সেই বানপানীক লৈ বহুতো সিনেমা সিৰিয়েলো বনিলে কিন্তু তাৰ পৰা আমি শিক্ষা ল'বলৈ সক্ষম হ'লো নে আৰু সেই উত্তৰাখণ্ডতে 2021 চনৰ চামুলিত বৰফ আৰু শিলৰ ধ্বংসলীলা দেখিবলৈ পোৱা গৈছিল 2021 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে হিমবাহ আৰু প্ৰবল শিলৰ গৰাখহনীয়া হোৱাৰ ফলত তাপোবন নামৰ ঠাইত এটা বিদ্যুৎ প্ৰকল্প ধ্বংস হয় এটা 1500 কোটি টকাৰ জলবিদ্যুৎ প্ৰকল্প ধ্বংস হয় আৰু তাৎক্ষণিক বানপানীৰ সৃষ্টি হয় সেই দুৰ্ঘটনাটো প্ৰায় 200ৰো অধিক লোকৰ মৃত্যু হ'ব লগা হয় বহুতো হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি সাধন হয় সেই একে ধৰণৰ ঘটনা আকৌ হয় 2024 চনত কেদাৰনাথত ক্লাউড বাৰ্ষ্ট হোৱাৰ ফলত গৰাখহনীয়াৰ সৃষ্টি হয় আৰু গৰাখহনীয়াৰ ফলত গোটেই কেদাৰনাথলৈ অহা যোৱা কৰা ৰাস্তাটো বন্ধ হৈ পৰে বহুতো লোক বিপদত পৰে ঠিক সেইদৰে 28 ফেব্ৰুৱাৰী 2025 চনত মানা গাঁৱত হিমবাহ হয় সেই হিমবাহৰ ফলতো প্ৰায় 8জন লোক নিহত হ'ব লগা হয় ঠিক একেদৰে 29 জুন 2025 চনত যমুনোত্ৰী পথত ক্লাউড বাৰ্ষ্ট হয় ভূমিস্খলনৰ ফলত এখন হোটেল কমপ্লিটলি ধ্বংসস্তূপলৈ পৰিণত হয় 2জন লোক নিহত হয় 7জন লোক নিখোজ হয় আৰু গৈ 5 আগষ্ট 2025 চনৰ উত্তৰাখণ্ডৰ উত্তৰাকাশীৰ ধাৰালি গাঁৱত যি ক্লাউড বাৰ্ষ্টৰ ফলত ধ্বংসলীলা হ'ল সেই ঘটনা হয়তো আমি সকলোৱে দেখিছো কিদৰে ক্লাউড বাৰ্ষ্টৰ ফলত ভূমিস্খলন হৈ এক ফ্লেশ ফ্লাড আহে আৰু সম্পূৰ্ণৰূপে গোটেই এখন চহৰ হেন জেগা উটুৱাই লৈ গুচি যায় ডাঙৰ ডাঙৰ অট্টালিকা ধ্বংসস্তূপলৈ পৰিণত হয় কোনো বাধা দি ৰাখিব নোৱাৰে সেই ধ্বংসলীলা 5জন লোক থিতাতে নিহত হয় বৰ্তমানেও 100ৰো অধিক লোক নিখোজ হৈ আছে হয়তো তেওঁলোক নিহতই হ'ল হয়তো হাজাৰ হাজাৰ কোটি টকাৰ সা সম্পত্তি বিনষ্ট হৈছে গৰু গাইকে আদি কৰি বিভিন্ন পোহনীয়া জন্তুৰ ক্ষতি সাধন হৈছে এই গোটেইবোৰৰ কাৰণ ক্লাউড বাৰ্ষ্ট বুলি কোৱা হৈছে যদিও ইয়াৰ মাজত কিন্তু আমাৰ মানুহে সৃষ্টি কৰাও বহুতো কাৰণ আছে আজিৰ এই ভিডিঅ'টোত আমি সেই মানুহে সৃষ্টি কৰা কাৰণবিলাকৰ কথা অলপমান জানিবলৈ চেষ্টা কৰিম সেইবাবে ভিডিঅ'টো শেষলৈকে চাব কিয় আসলতে এই ক্লাউড বাৰ্ষ্ট হৈছে কিয় আসলতে এই গোটেই দুৰ্ঘটনাটোৰ কাৰণ অকল নেচাৰেল কাৰণ বা প্ৰাকৃতিক দুৰ্যোগ বুলি আমি ক'ব নোৱাৰো ইয়াত কিন্তু আমাৰ মানুহৰ বহুতো অৱদান আছে যাৰ কাৰণে আসলতে প্ৰকৃতি ধ্বংস হৈছে আৰু সেই ধ্বংসই কিন্তু আমাকো লাহে লাহে ধ্বংসৰ গৰাহলৈ ঠেলি নিছে ঠিক সেইদৰে চীনৰ আটাইতকৈ ডাঙৰ চহৰ বেইজিঙৰ অৱস্থাটো যদি আপোনালোকে এতিয়া চাবলৈ যায় আপোনালোকৰ দুখ লাগিব যদিও নেকি সেই 525 মিলিমিটাৰৰ বৰষুণক আমি দুখ দিছো কিন্তু তাৰ লগতে মেন মেড কাৰণো আছে সেই চীনত গঢ়ি উঠা ডাঙৰ ডাঙৰ যোনবিলাক আসলে জলবিদ্যুৎ প্ৰকল্প সেই জলবিদ্যুৎ প্ৰকল্পবিলাকো কিন্তু এই গোটেই ফ্লাডটোৰ কাৰণে ৰেসপন্সিবল চীনত গঢ়ি উঠা হাজাৰ হাজাৰ মেগাৱাটৰ সেই জলবিদ্যুৎ প্ৰকল্পবিলাকৰ কাৰণেই বেইজিং এতিয়া ডুবি আছে বেইজিঙৰ মানুহৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা বেইজিঙত 23 জুলাইৰ পৰা 29 জুলাইলৈকে মুখলধাৰ বৰষুণ হয় প্ৰায় 543 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয় সেই বৰষুণৰ ফলত চীনত থকা ডাঙৰ ডাঙৰ ডেম বিলাকে আসলে পানী ধৰি ৰাখিব নোৱাৰা অৱস্থা পায় বহুতো ডেম ভাঙি যায় সেই ডেম বিলাক ভাঙি যোৱাৰ ফলত চীনত থকা বহুতো ডাঙৰ ডাঙৰ নদী মহাসাগৰলৈ পৰিণত হৈ যায় সেই নদীৰ ওপৰত থকা বহুতো দলং ভাঙি পৰে ডাঙৰ ডাঙৰ অট্টালিকা তাজপাতৰ দৰে
দৰে খহি পৰে বেইজিঙৰ দৰে ইমান এখন ডাঙৰ চহৰ গোটেই পৃথিৱীৰ এখন লেখত ল'বলগীয়া চহৰ চীনৰ আটাইতকৈ ডাঙৰ চহৰ বুলি কোৱা হয় সেই বেইজিং আজি পানীৰ তলত ককবকাই আছে তাৰ কাৰণ কি সেই বৃহৎ জলবিদ্যুৎ প্ৰকল্প সেই অকল বৰষুণ কিন্তু তাৰ কাৰণ নহয় সেই 543 মিলিমিটাৰ বৰষুণ সেই বেইজিঙৰ আচলতে ফ্লাডৰ আসল কাৰণ কেতিয়াও নহয় তথ্য অনুসৰি প্ৰায় 44 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে 80,000তকৈ অধিক লোকক স্থানচ্যুত কৰা হৈছে এঠাইৰ পৰা বেলেগ সুৰক্ষিত জেগালৈ লৈ যোৱা হৈছে প্ৰায় 130তকৈও অধিক গাঁও আৰু চহৰত বৰ্তমান বিদ্যুৎ সংযোগ নাই অধিক বিদ্যুৎ উৎপাদনৰ কাৰণে যি প্ৰকল্প হাতত লৈছিলে সেই প্ৰকল্পৰ কাৰণে কিন্তু আজি 130তকৈ অধিক গাঁও চহৰত বিদ্যুৎ নাইকিয়া অৱস্থা পানীত হাঁহ নচৰা অৱস্থা জলবিদ্যুৎ প্ৰকল্প বা ডেম ভাঙি চীনৰ এটো প্ৰথম এনেকুৱা ধৰণৰ জলবিস্ফোৰণ নহয় 1975 চনতো বেনকিয়াও নামৰ এখন চহৰত সেই ডেম ধ্বংস হোৱাৰ ফলত প্ৰায় 26,000ৰো অধিক লোকৰ মৃত্যু হৈছিল সেই চীনতে কিন্তু তেওঁলোকে তাৰ পৰা তেতিয়া শিক্ষা নললে আজিও কিন্তু চীনে 30,000 মেগাৱাট 40,000 মেগাৱাটৰ ডাঙৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে সেই প্ৰকল্পবিলাক যেতিয়া ভাঙি যাব তেতিয়া চীনৰ লগতে কিন্তু আমাৰ ভাৰতৰো বহু অঞ্চল জলাশয়লৈ পৰিণত হ'ব সেই জলবিস্ফোৰণৰ ফলত হয়তো সেই অঞ্চলবিলাক নাইকিয়া হৈ যাব 1975 চনত এটা সৰু ডেম ভাঙি যদি 26,000 মানুহৰ মৃত্যু হ'ব পাৰে বৰ্তমান যোনবিলাক ডেম বনাই থকা হৈছে যোনবিলাক ডেমৰ কাৰণে পৃথিৱীৰ যোনটো ওয়েট সেই ওয়েট ডিস্ট্ৰিবিউশনটোৱে খলনি হৈ গৈছে ইমান ডাঙৰ ডেম বৰ্তমান নিৰ্মাণ কৰি আছে চীনে তেতিয়া হলে সেই ডেমবোৰ যেতিয়া ভাঙিব যেতিয়া সেই ডেমৰ পৰা পানী এৰি দিয়া হ'ব তেতিয়া কি অৱস্থা হ'ব ভাবক অসমৰ কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে চীনে বহুকিটা তেনেকুৱা ডেম নিৰ্মাণ কৰি আছে ডেম নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু ভাৰত চৰকাৰো পিছ পৰি থকা নাই আৰু বৰ্তমান বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশকে ধৰি নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত সেন্ট্ৰেল গভৰ্নমেন্টে কিন্তু বহুকিটা তেনেকুৱা ডাঙৰ প্ৰজেক্ট হাতত লোৱা দেখা পোৱা গৈছে তাৰে ভিতৰত উল্লেখযোগ্য প্ৰজেক্ট ফুৱনখিৰি প্ৰজেক্ট গুগামুখৰ এনএছপিসি প্ৰজেক্ট হেবিলাক ডাঙৰ একোটা আসলে প্ৰজেক্ট এই জলবিদ্যুৎ প্ৰকল্পবিলাক বা এই ডেমবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ বিতৰ্ক বিভিন্ন সময়ত হোৱা দেখা পোৱা যায় বিভিন্ন দল সংগঠনে এই জলবিদ্যুৎ প্ৰকল্পবিলাকৰ নিৰ্মাণৰ ওপৰত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে কিন্তু কোনো এতিয়ালৈকে সফল হোৱা নাই পাছত গৈ যেন সকলো নিমাত হৈ যায় কিবা ভিতৰুৱা বুজাবুজিৰ কাৰণেই হওক বা যি কাৰণেই নহওক সকলো যেন শেষত গৈ নিমাত হৈ পৰে এনেকুৱা লাগে যেন সকলো মেনেজ হৈ যায় কিন্তু এই জলবিদ্যুৎ প্ৰকল্পৰ ফলত ক্ষতিকাৰ হ'ব ঠিকে আছে উন্নয়নৰ কাৰণে আমাক লাগিব বিদ্যুৎ যদি সাস্টেইনেবল ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ এই ধৰণৰ উন্নয়নে কিন্তু সাস্টেইনেবল ডেভেলপমেন্ট বা দূৰদৰ্শী যোনটো উন্নয়নশীলতা হেতু কিন্তু আনি দিব নোৱাৰে গোটেই ভাৰতবৰ্ষই বিদ্যুৎ পাব নৰ্থ ইষ্টৰ পৰা কিন্তু বানত কক বকাব লাগিব আমাৰ নৰ্থ ইষ্টৰ খিলঞ্জিয়া ব্যক্তিসকল ধেমাজি গুগামুখ লখিমপুৰ বৰ্তমানো কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ থাকে আপোনালোক হয়তো সকলোৱে দেখিবলৈ পাইছে সেই ডাঙৰ হিউজ যোনবিলাক প্ৰজেক্ট বৰ্তমান অৰুণাচলত হ'বলৈ গৈ আছে 30,000 মেগাৱাট 2,000-3,000 মেগাৱাটৰ যি ডাঙৰ আসলে প্ৰজেক্ট নিৰ্মাণ হৈ আছে সেইবিলাক প্ৰজেক্ট হৈ যোৱাৰ পিছত কেতিয়াবা যদি তাৰ পৰা ফ্লেশ ফ্লাড হ'বলৈ হয় বা সেই ডেমবিলাক যদি ভাঙি যাবলগীয়া হয় তেতিয়া কি পৰিস্থিতিৰ সৃষ্টি হ'ব সেইবিলাক ঠাইত ভাবিলে কিন্তু ভয় লগা হেতু কিন্তু ভাবিব লগা সময় আহি পৰিছে বৰ্তমানে নিপকো বা তেনেকুৱা সৰু ডাঙৰ প্ৰজেক্টে কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে আমি সকলোৱে দেখিছো ফ্লেশ ফ্লাডৰ ফলত গোটেই গাঁও ডুবি গৈছিল যদি এতিয়াও আমি সেই সাস্টেইনেবল ডেভেলপমেন্টৰ কথা নাভাবো যদি আজিও আমি সেই দূৰদৰ্শিতা দেখাব নোৱাৰো তেতিয়া কিন্তু আমাৰ ভৱিষ্যতটো প্ৰবলেম আছে ইউৰোপৰ দেশবিলাকে কিন্তু বৰ্তমানে সেই দূৰদৰ্শিতা দেখাই এক নতুন মুভমেন্ট আৰম্ভ কৰিছে ডেম ৰিমুভেল এণ্ড ৰিভাৰ ৰিষ্টৰেশ্যন মুভমেন্ট সেই ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত 2024 চনলৈকে প্ৰায় 542টা তেনেকুৱা ধৰণৰ ডেম বা নদী বান্ধ ভাঙি পেলাইছে তেওঁলোকে কিছুমান নন কনভেনশনাল এনাৰ্জি বা সোলাৰ এনাৰ্জি বা বেলেগ প্ৰকাৰে বিদ্যুৎ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কিন্তু সেই নদী বান্ধবিলাক যোনবিলাকে আসলতে এখন নদীক ফ্ৰীলি ফ্লো হোৱাত বাধা আৰোপ কৰে সেই বান্ধবিলাক তেওঁলোকে ভাঙি পেলাইছে প্ৰায় 542টা নদী বান্ধ সৰু ডাঙৰ নদী বান্ধ তেওঁলোকে ভাঙি পেলাইছে প্ৰায় 2900 কিলোমিটাৰ তেওঁলোকে নদী বৰ্তমান বান্ধ মুক্ত কৰিছে ইয়াৰে ভিতৰত ফিনলেণ্ডত আটাইতকৈ বেছি 138টা বান্ধ ভাঙা হৈছে ফ্ৰান্স স্পেইন সুইডেন আৰু ইউকেটো বহু আসলে শ বান্ধ বৰ্তমান ভাঙি পেলোৱা হৈছে আৰু ভৱিষ্যতলৈ তেওঁলোকে আৰু বেছিকে বান্ধ মুক্ত কৰি পেলাই নদীখিনিক ফ্ৰী ফ্লো হ'বলৈ দিবলৈ তেওঁলোকে চেষ্টা কৰি আছে
এইটো এটা ডাঙৰ মুভমেন্ট তাতে চলি আছে তেওঁলোকে বিচাৰিছে যাতে নদীকেইখন কোনো ধৰণৰ বাধা নোপোৱাকৈ ফ্লো হৈ যাব পাৰে যাতে সেই পানীয়ে কাকো ধ্বংস কৰিব নোৱাৰে যাতে সেই পানী বৈ গৈ সকলোকে পলহ বিলাব পাৰে আৰু এই গোটেই প্ৰজেক্টটোত তেওঁলোকে 2030 চনলৈকে 25000 কিলোমিটাৰ তেনেকুৱা বিভিন্ন ধৰণৰ নদী বান্ধমুক্ত কৰিবলৈ এক প্ৰজেক্ট হাতত লৈছে এক প্ৰচেষ্টা হাতত লৈছে কিন্তু আমাৰ অসম আমাৰ ভাৰতবৰ্ষত বা আমাৰ উত্তৰ পূবত বৰ্তমান উল্টা পৰিস্থিতি চলি আছে ইউৰোপিয়ান কান্ট্ৰি বিলাকে সেই ডেম বিলাক ৰিমুভ কৰি আছে চাইনাই নতুন ডেম বনাই আছে বৃহৎ বৃহৎ ডেম যোনবিলাকৰ ফলত হয়তো চাইনা নিজেও ক্ষতিগ্ৰস্ত হৈছে বা উত্তৰ পূব ভাৰতো বৃহৎ পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব কিন্তু লগতে ভাৰতেও বহুত ডাঙৰ ডাঙৰ তেনেকুৱা প্ৰজেক্ট হাতত লৈছে যোনবিলাকৰ কাৰণে হয়তো আমাৰ নৰ্থ ইষ্ট সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হ'ব সেই কথা হয়তো চৰকাৰে অনুধাৱন কৰিব পৰা নাই সেই কথা হয়তো চৰকাৰক অনুধাৱন কৰাবলৈ তেনেকুৱা ধৰণৰ কোনো প্ৰচেষ্টা আমি ল'ব পৰা নাই আজি যদি আমি সেই নেচাৰক লৈ পেলাই খেলা কৰা বন্ধ নকৰো সেই নদী বান্ধক লৈ যদি খেলা কৰা বন্ধ নকৰো পানীৰ লগত খেলা কৰা যদি বন্ধ নকৰো এদিন কিন্তু আমাৰ নৰ্থ ইষ্টৰ বহুতো ঠাই নাইকিয়া হৈ যাব সেই চাইনাৰ বেইজিঙৰ নিচিনা সেই চাইনাৰ 1975 চনৰ ফ্লাডৰ নিচিনা হয়তো হাজাৰ হাজাৰ ব্যক্তি নাইকিয়া হৈ যাব তেওঁলোকক হয়তো বিচাৰিও নাপাব আজি উত্তৰ কাশীৰ যি ঘটনা উত্তৰাখণ্ডৰ যি ঘটনা হল সেই গোটেই ঘটনাটোৰ কাৰণে কিন্তু অকল ডাৱৰ বিস্ফোৰণক আমি দোষ দিলে নহব সেই ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত হয়তো ফ্লেশ ফ্লাড হলে কিন্তু মানুহে যদি সেই ঘৰ নবনাবলগীয়া ঠাইবিলাকত ঘৰ নবনালে হলে মানুহে যদি সেই পাহাৰবিলাকত গছ-গছনিবিলাক কাটি ধ্বংসলীলা নকৰিলে হলে নিজৰ বাসস্থানৰ কাৰণে সেই নেচাৰক যদি আজি আঘাত নকৰিলে হলে হয়তো সেই ঘৰকিটা ধ্বংস হ'ব লগা নহল হলে কাৰণ আপোনালোকে যদি চাবলৈ যায় সেই ঘৰকিটা কিন্তু নদীৰ নিচেই কাষে কাষে বনাই থৈছিলে নদীখন আছে লগতে ঘৰবিলাক সেই ঘৰবিলাকৰ ঠাইত হয়তো আজিৰ পৰা 20 বছৰ 25 বছৰ আগতে ডাঙৰ ডাঙৰ গছ আছিলে সেই ৰাস্তাটো যোনটোৰ ওপৰত হয়তো সেই ডাৱৰ বিস্ফোৰণ হৈছিলে য'ৰ পৰা সেই পানীখিনি নামি আহিছিলে বা সেই ফ্লেশ ফ্লাডটো নামি আহিছিলে বিভিন্ন ধৰণৰ গছ-গছনি জাবৰ জোথৰ লৈ সেই ৰাস্তাটো হয়তো এটা সময়ত সম্পূৰ্ণৰূপে গছৰে আগুৰা আছিলে তাতো কিন্তু মানুহৰ ধ্বংসলীলা জড়িত হৈ আছে সেই প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগৰ লগত কিন্তু মানুহৰ ডাইৰেক্টলি কানেকশ্যন আছে সেই প্ৰাকৃতিক দুৰ্যোগবিলাকৰ কাৰণে কিন্তু আল্টিমেটলি দুখী আমি আমাৰ দৰে মানুহবোৰে আমি সেই গছ-গছনি কাটি মেলি তাতে ঘৰ বনাইছো আৰু সেই ঘৰটো খহি পৰিছে ডাৱৰ বিস্ফোৰণৰ ফলত বা লেণ্ডস্লাইডৰ ফলত তাৰ পিছত আমি সেই প্ৰাকৃতিক দুৰ্যোগত আমি দোষ দিছো দোষাৰোপ কৰিছো আমি ডেম বনাইছো ডাঙৰ ডাঙৰ আমি ডেম বনাইছো কাৰেণ্ট পাবলৈ সেই ডেমবিলাক ভাঙি গৈছে সেই পানী আহি পেলাই আমাৰ ঘৰ ডুবাই নিছে আৰু আমি দোষ দিছো কি সেই প্ৰাকৃতিক দুৰ্যোগ যে বৰষুণ বেছি হ'ল আজি যদি 2025 চনত ইউৰোপিয়ান কান্ট্ৰিবিলাকে উল্টাকে ভাবিবলৈ লৈছে যে ৰিভাৰ্স কৰিবলৈ বিচাৰিছে ডেম নিৰ্মাণ বন্ধ কৰিবলৈ বিচাৰিছে যিমান ডেম আছিলে ভাঙি পেলাবলৈ বিচাৰিছে তেতিয়া হলে কিয় ভাৰত বা ওচৰ চুবুৰীয়া যোনবিলাক দেশ সেইবিলাকে আজিও সেই ডেম নিৰ্মাণ কাৰ্যতে লাগি পৰিছে এটা কথা সঁচা যে আমাক পাৱাৰ লাগিব আমাক ইলেক্ট্ৰিচিটি লাগিব সেই ইলেক্ট্ৰিচিটি কিন্তু নিৰ্মাণ কৰিবলৈ আমি বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰো নন কনভেনশনাল বহুত ৱে আছে যেনেকৈ বৰ্তমান সোলাৰ এনাৰ্জিৰ ওপৰত গুৰুত্ব দিয়া হৈছে বা সেই ডাঙৰ ডাঙৰ নদী বান্ধবিলাকৰ ঠাইত হয়তো আমি সৰু সৰু কিছুমান প্ৰজেক্ট লৈ পেলাই ৰিপ্লেচমেন্ট কৰিব পাৰো নেকি তাৰ ওপৰত কিন্তু এতিয়া পৰীক্ষা নিৰীক্ষা কৰাৰ বহুত বেছি প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ সেই সৰু সৰু ডেম বিলাক বা সৰু সৰু তেনেকুৱা পাৱাৰ প্ৰজেক্ট বিলাকে কিন্তু বৰ বেছি ক্ষতি সাধন কৰা দেখা পোৱা নাযায় কিন্তু যদি সেই ডাঙৰ ডাঙৰ হাজাৰ হাজাৰ মেগাৱাটৰ ডেম এটা কেতিয়াবা ভাঙি যাব লগা হয় তাৰ যদি অকমান ৱাল ফাট মেলে তেতিয়া কিন্তু 200-300 কিলোমিটাৰ আঁতৰলৈকে মানুহ এফেক্টেড হ'ব ওচৰৰ মানুহখিনিতো নাইকিয়া হৈ যাব ওচৰৰ গাঁওবিলাক হয়তো একো বিচাৰিয়ে নাপাব সেইবাবে আমি এটা বেলেগ পদ্ধতিৰে চিন্তা চৰ্চা কৰিবৰ কিন্তু সময় আহি পৰিলে কিবা নন কনভেনশনাল ৱেট আমি আৰু বেছি ক্লিন এনাৰ্জি কেনেকে প্ৰস্তুত কৰিব পাৰো তাক লৈ কিন্তু আমি চিন্তা চৰ্চা কৰিবৰ সময় আহি পৰিলে সেই ইউৰোপিয়ান কান্ট্ৰি বিলাকে যদি ভাবিব পাৰিছে বা তেওঁলোক যদি ভাবিবলৈ বাধ্য হৈছে আজি কিন্তু আমিও বাধ্য হোৱাটো বহুত প্ৰয়োজনীয়তা আছে নহলে কিন্তু আমি সেই কেদাৰনাথৰ নিচিনা ধ্বংসলীলা বা উত্তৰ কাশীৰ যি ধ্বংসলীলা হ'ল তেনেকুৱা ধ্বংসলীলা আমি দেখিবলৈ পাই থাকিম তেনেকুৱা ধ্বংসলীলা কিন্তু কেতিয়াও অন্ত নপৰিব ধন্যবাদ